এটা বিশেষ বিষয় আপোনালোকৰ সন্মুখত তুলি ধৰিবৰ কাৰণে আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক ক'বৰ কাৰণে মই এনেকৈ আপোনালোকৰ সন্মুখীন হ'লোঁ। বিষয়টো হ'ল বিধানসভা আজিয়ে শেষ হ'ব আৰু এবাৰ শিডিউল বিধানসভা 28 তাৰিখলৈকে আছিল, 28 ফেব্ৰুৱাৰীলৈকে দুটা দিন কমাই দিয়া হ'ল। আপোনালোকে সকলোৱে জানে যে এবাৰ বিধানসভা এই বছৰটোত শীতকালীন অধিৱেশন নহ'লে বিধানসভাৰ এবাৰ এটা মানে সেশনে নহ'ল। এতিয়া আকৌ এবাৰো 14 মানে বাজেট অধিৱেশনো কেৱল 14 দিনৰ আছিলে, তাৰো দুটা দিন কমাই দিয়া হ'ল। মানে এবাৰ বাজেট অধিৱেশনো কেৱল 12 দিনহে অনুষ্ঠিত হ'ব। আজিৰ পৰাই অসম বিধানসভা অনিৰ্দিষ্টকালৰ কাৰণে বাজেট অধিৱেশন বন্ধ হ'ব। তো এইটো হ'ল আচলতে গণতন্ত্ৰক দুৰ্বল কৰিবলৈ কৰা চৰকাৰী প্ৰচেষ্টা। চৰকাৰে বিধানসভাখন যাতে বেছি দিন নহয়, বিধানসভাত যাতে ৰাইজৰ বিষয়বিলাক আলোচনা নহয়, বিধানসভাত যাতে চৰকাৰ বিপদত নপৰে, বিধানসভাত যাতে বিৰোধী পক্ষই বিষয়বিলাক উত্থাপন কৰিব নোৱাৰে, তাৰ কাৰণে গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে, গণতন্ত্ৰক দুৰ্বল কৰিবৰ কাৰণে বিজেপি চৰকাৰে এই গণতান্ত্ৰিক ব্যৱস্থাটোক সংকুচিত কৰা আমি দেখিবলৈ পাইছোঁ। আমি ৰাইজৰ দলে বিধানসভা দুদিনকৈ হ্ৰাস কৰাটো, শিডিউল বিধানসভা আগতে নিৰ্ধাৰিত হৈ থকা বিধানসভা, জাননী দি থোৱা বিধানসভা দুদিন হ্ৰাস কৰাটোক আমি তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু এই দুদিন পুনৰ বিধানসভা অনুষ্ঠিত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু অসমবাসী ৰাইজকো আহ্বান জনাইছোঁ যে বিজেপি চৰকাৰখনে এনেকৈ গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে, গণতন্ত্ৰত মত প্ৰকাশৰ অধিকাৰক হত্যা কৰিবৰ কাৰণে যি ব্যৱস্থা কৰিছে তাৰ বিৰুদ্ধে সকলোৱে মাত মাতিব লাগে। ধন্যবাদ। মানে সংকল্প প্ৰস্তাৱে গোটেই থৰহৰি কম্পমান কৰি দিছে চবকে, একদম ঘৰ ভাগি যাওঁ হৈছে। সংকল্প প্ৰস্তাৱৰ পাছত এতিয়া আপোনালোকে দেখিছে যে এতিয়া বিজেপিয়ে মানে 3 লাইন হুইপ জাৰি কৰি দিছে, 3 লাইন হুইপ। অৱস্থা বেয়া, বিজেপি চৰকাৰৰ অৱস্থা বেয়া। গতিকে সংকল্প প্ৰস্তাৱে আচলতে বিজেপি চৰকাৰৰ মুখাখন খুলি দিলে। আমাৰ যিটো সংকল্প প্ৰস্তাৱ আছিলে সেইটো বিজেপি চৰকাৰৰ মুখাখন খুলি দিলে। বিজেপি চৰকাৰ কিমান থুনুকা সেইটো প্ৰমাণ কৰি দিলে, বিজেপি চৰকাৰ কিমান ভয়াতুৰ সেইটো প্ৰমাণ কৰি দিলে, বিজেপি চৰকাৰ কেনেকৈ থৰহৰি কম্পমান সেইটো প্ৰমাণ কৰি দিলে আৰু প্ৰমাণ কৰি দিলে যে বিজেপি চৰকাৰৰ ভৰিৰ তলত যে মাটি নাই, চৰকাৰে যে যিকোনো মুহূৰ্ততে ভয় খাব পাৰে সেই কথাটো প্ৰমাণিত হ'ল। আৰু বিৰোধীসকল যে শক্তিশালী আৰু ঐক্যবদ্ধ হ'লে যে বিৰোধী কোনেও নোৱাৰে সেই বস্তুটো প্ৰতিপন্ন হৈ গ'ল এবাৰ।